নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি শংকৰদেৱ শিশু বিদ্যা নিকেতন সমূহৰ ষষ্ঠ শ্ৰেণীৰ সংস্কৃত বিষয়ৰ প্ৰথম পাঠটো আগবঢ়োৱা হৈছে। প্ৰথম পাঠত আছে বৰ্ণবিন্যাস। ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা। ইয়াৰ প্ৰতিটো প্ৰশ্নই প্ৰতিটো শব্দই বৰ্ণসন্ধি কৰি দেখুওৱা হৈছে। আৰু লগতে চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰ লগতে সম্ভাৱ্য প্ৰশ্ন 6 মাহিলী বছৰিকীয়া প্ৰথম একক দ্বিতীয় একক প্ৰশ্নপত্ৰসমূহ তোমালোকে ইয়াতে লাভ কৰিবা। এটা কথা হ'ল বৰ্ণসন্ধি। বৰ্ণসন্ধি কি? আমি এটা পাইছো যে শব্দ যেতিয়া সন্ধি ভঙা হয়, শব্দ সন্ধি ভাঙিলে দুটা এনেকুৱা ধৰণে শব্দ ভাগ কৰা হয় যি দুটাৰ প্ৰত্যেকৰে নিজা নিজা অৰ্থ থাকে। এতিয়া হ'ল বৰ্ণসন্ধি হ'ল এটা শব্দত কি কি আখৰ থাকিব পাৰে সেই আখৰখিনি এটা এটাকৈ ভাঙি দেখুৱাই হৈছে বৰ্ণসন্ধি। লগতে এটা কথা মন কৰিবা যে ইয়াত বৰ্ণসন্ধি কৰোঁতে প্ৰথম কথা হ'ল স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এই দুইটা বৰ্ণক ব্যঞ্জন বৰ্ণক এফালেদি মৃত বুলি কোৱা হৈছে আৰু স্ববৰ্ণ হৈছে এই ব্যঞ্জন বৰ্ণৰ আত্মা। অৰ্থাৎ ব্যঞ্জন বৰ্ণই স্ববৰ্ণৰ সহায় নললে উচ্চাৰণ কৰিব নোৱাৰে। সেইকাৰণে আমি কলম বুলি যদি কওঁ তেতিয়াহ'লে ক যোগ অ আখৰটোৰ লগত উচ্চাৰণ কৰিলেহে হ'ব। সেইকাৰণে ক যোগ অ যোগ ল যোগ অ যোগ ম যোগ অ। অৰ্থাৎ প্ৰতিটো আখৰতে আমি অ উচ্চাৰণটো কৰি আহিছো। ম ক প ভ প্ৰত্যেকতে আমি অ উচ্চাৰণ কৰি আহিছো। সেইকাৰণে সেই আখৰকেইটা য'ত থাকে আমি তাত অটো লিখিবলগীয়া হয়। গতিকে তোমালোকে পাঠটোৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা কেনেধৰণে বৰ্ণসন্ধিবোৰ কৰি দেখুওৱা হৈছে। আৰু লগতে প্ৰথমতে দিয়া হৈছে আমাৰ স্বৰ চিহ্নসমূহ। আকাৰ, হচৈকাৰ, দীৰ্ঘইকাৰ, হচৌকাৰ, ৰিকাৰ, একাৰ, ঐকাৰ, উকাৰ এই চিহ্নবোৰ কেনেধৰণে ব্যৱহাৰ কৰা হৈছে সেই ব্যৱহাৰ কৰাবোৰ প্ৰথমতে তোমালোকক ভাঙি দেখুওৱা হৈছে। তাৰপিছত এইখিনি কি কৰা হৈছে এটা এটাকৈ যোগ কৰি দেখুওৱা হৈছে। গতিকে এইখিনি তোমালোকে ভাল ধৰণে চালেহে পিছৰ এই প্ৰশ্নসমূহ ভাল ধৰণে কৰিব পাৰিবা। যেনেধৰণে মূৰ্খ ম যোগ দীৰ্ঘ যোগ ৰ যোগ অ যোগ খ যোগ অ, তক্ষক ত যোগ অ যোগ ক যোগ ছ যোগ ক যোগ অ, এনেকুৱা ধৰণে। আৰু এইখিনিতে এটা কথা তোমালোকক কওঁ, ক্ষয় আখৰটো যেতিয়া আহে তোমালোকে অকল ক্ষয় আখৰটো নেলিখিবা, কিয়নো ক্ষয় আখৰটোত দুটা আখৰ তাত সংযুক্ত হৈ থাকে। সেই ক্ষয় আখৰটো তাত কি কি যোগ হৈ থাকে? ক যোগ মূৰ্ধন্য ষ এই দুটা লগ লাগি পেলাইহে ক্ষয় হৈছে। আমি যদিও ক্ষয় উচ্চাৰণ কৰোঁ আচলতে ইয়াৰ উচ্চাৰণটো ক্ষয় নহয়। আমি বৰ্ণৰ এটা শব্দৰ আৰম্ভণিতে যেতিয়া ক্ষয় আখৰটো পাওঁ তেতিয়াহ'লে খ উচ্চাৰণ কৰিব লাগে, ক্ষতি। আৰু যদি মাজত বা শেষৰ ফালে ক্ষয় আখৰটো পাওঁ তেতিয়াহ'লে তাৰ উচ্চাৰণটো হ'ব খ, ক্ষয় ক্ষয়াক্ষ। মানে দুটা খৰ একেলগ কৰিলে যেনেকুৱা উচ্চাৰণ হয় তেনেকুৱা উচ্চাৰণ হ'ব। গতিকে এই পাঠটো এটা তোমালোকৰ শব্দ আৰু বাক্য কেনেধৰণে লিখিবা সুন্দৰভাৱে এই পাঠটোৰ জৰিয়তে তোমালোকৰ উচ্চাৰণ ভুল নহ'বৰ কাৰণে, বানান ভুল নহ'বৰ কাৰণে এটা সুন্দৰ মাধ্যম। মই ভাবিছোঁ তোমালোকে পাঠটিৰ জৰিয়তে বহুত উপকৃত হ'বা। আগলৈ চাই থাকিবা। আৰু যদি কিবা জানিবলগীয়া থাকে তেনেকুৱা ধৰণৰ শব্দৰ উচ্চাৰণক লৈ সন্ধিক লৈ তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটোত চাই থাকিবা। চেনেলটোত যদি নতুন পুনৰবাৰ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'সমূহ লগে লগে তোমালোকৰ কাষলৈ যাব। নমো নমঃ।